নিশ্চয় প্ৰতিগৰাকী দৰ্শকক জনাইছোঁ ৰঙালী বিহুৰ অলেখ শুভকামনা। আৰু মই উপস্থিত আছোঁ মঙলদৈ গান্ধী মৈদানত। আৰু মঙলদৈ গান্ধী মৈদানত প্ৰতি বছৰৰ দৰে এই বছৰো সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰিছে 5 দিনীয়াকৈ ৰঙালী বিহু কাৰ্যসূচী। আৰু আজি পতাকা উত্তোলনৰ পিছতে এইধৰণে যিসকল ইউথ ক্লাবৰ যিসকল শিক্ষাৰ্থী তেওঁলোকে বিহু পৰিৱেশন কৰিছে আমি দেখুৱাইছোঁ। এয়া মঙলদৈ গান্ধী মৈদানৰ দৃশ্য। আৰু আচলতে 70 সংখ্যক যি সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতিয়ে প্ৰতি বছৰে দেখিবলৈ পোৱা যায় যে বিহু আয়োজন কৰে। আৰু এই বছৰো যেন তেওঁলোকে এই ৰঙালী বিহুৰ যি কাৰ্যসূচী এই কাৰ্যসূচী তেওঁলোকে ৰাখিছে। আৰু পুৱাৰ ভাগত দেখিবলৈ পোৱা যায় পতাকা উত্তোলন কৰিছিলে আৰু সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি গুৰুজী দাসদেৱে। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা যায় বিহু পৰিৱেশন হৈছে। বিহুৰ মাজলৈ গৈছে প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম। সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি গুৰুজী দাস হৈ আছে। ৰাতিপুৱাৰ পৰা আচলতে উদুলি মুদুলি পৰিৱেশ। সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতি এইবাৰ 70 সংখ্যক বিহু উদযাপন কৰিছোঁ। যোৱাকালি আমি গৰুৰ বিহু আয়োজন কৰিছোঁ। নতুন প্ৰজন্মই যাতে গৰু বিহু কি অনুভৱন কৰিব পাৰে তাৰ কাৰণে মঙলদৈ নদীত আমি গৰুক গা ধুৱাই এই গৰু বিহু উদযাপন কৰিছোঁ। আৰু আজি পতাকা উত্তোলন সাংস্কৃতিক শোভাযাত্ৰা দেখিছে আপোনালোকে এটা সকলোৱে সকলোৱে লগ লাগি এটা বিহু নৃত্য পৰিৱেশন কৰিছে। আৰু আমাৰ সদৌ মঙলদৈ ৰঙালী বিহু আজি 70 সংখ্যক হৈছে। আমি সদৌ মঙলদৈ ৰঙালী বিহুৰ তৰফৰ পৰা সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নৱবৰ্ষৰো ওলগ জনাইছোঁ। আৰু বিহু আমাৰ বিনন্দীয়া, বিহু আমাৰ অসমীয়া জাতিৰ স্বাভিমান। অসমীয়া জাতিৰ তেজত কোষে কোষে বিহু সিঁচৰিত হৈ আছে। আৰু এই বিহু আজি বিশ্ব দৰবাৰত স্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ পাপনৰ অনুষ্ঠান আছে পাপনৰ বিশেষ আমাৰ শেষৰ দিনা, কাৰণ আমি পঞ্চম দিনৰ কাৰ্যসূচী শেষৰ দিনা সাংস্কৃতিক সন্ধিয়া অংগৰাগ মহন্ত তেখেত উপস্থিত থাকিব। সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আচলতে ইউথ ক্লাবৰ শিক্ষাৰ্থীসকলে এইধৰণে বিহু পৰিৱেশন কৰে। হয়, এই আমাৰ প্ৰথমতে মই 70 বছৰ হ'ল আমি ভৰি দিলোঁ। আৰু এই বিহুতলীৰ পৰা মই অসমীয়া নৱবৰ্ষক সকলোলৈ অসমবাসীলৈ মই শুভেচ্ছা যাচিলোঁ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ। আৰু ইয়াত আপুনি দেখি আছে যে আমাৰ ইউথ ক্লাবৰ আজি নাচনীবিলাকে ইয়াত নাচ আৰম্ভ কৰিছে। আৰু প্ৰত্যেক বছৰে প্ৰায় 100ৰ ওপৰত ল'ৰা ছোৱালী ইয়াত আহে আৰু বিহু প্ৰদৰ্শন কৰে। খুব ভাল লগা। আৰু বাকী বহুত ল'ৰা ছোৱালীও আহিছে বাহিৰৰ পৰা। এটাৰ পিছত এটাকৈ এই প্ৰদৰ্শনবিলাক হৈ থাকিব। আৰু এইবাৰ আমাৰ বিশেষ আকৰ্ষণ হৈ পৰিছে প্ৰদৰ্শনীমূলক মুকলি বিহু আমাৰ থাকিব 16 তাৰিখে। আৰু পাপন এইবাৰ আমাৰ কাৰণে বিশেষ আকৰ্ষণ। বাজিলে মহৰ শিঙতে পাতি লৰে
আৰু সেয়া 70 নং সদমংগললৈ ৰঙালী বিহু উদযাপন কমিটিৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দেখিবলৈ পোৱা গৈছে এইধৰণে যি ইউথ ক্লাবৰ যিসকল শিক্ষাৰ্থী সেইসকলে বিহু পৰিৱেশন কৰিছে আৰু আচলতে আজি পহিলা বহাগৰ দিন মানুহৰ দুখৰ দিনটোত এইধৰণে ৰঙালী বিহুক লৈ যেন উখল মাখল পৰিৱেশ মঙলদৈ গান্ধী মৈদানত